দেখা গৈছে আপুনি দুবুৰী বিভিন্ন চুকে কোণে গাঁৱত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। বৰ্তমান পৰিস্থিতিত কেনেকুৱা অনুভৱ? হয়, মই মানে ৰূপৈহাট সমষ্টি যুৱ পৰিষদৰ সভাপতি হিচাপে মোৰ এটা যুৱ পৰিষদৰ টীম লৈ মই ধুবুৰীলৈ আহিছোঁ আৰু ধুবুৰীত আহি আমাৰ NDAৰ প্ৰাৰ্থী, আমাৰ অসম গণ পৰিষদৰ BJPৰ সমৰ্থিত প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ কাৰ্যত নামিছোঁ। আৰু প্ৰচাৰ কাৰ্যত নামাৰ পিছত মই দেখিলোঁ আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ যিখিনি অন্তৰ্গত ধুবুৰী জিলাত যিখিনি আমাৰ বিধানসভা সমষ্টি, এনেকুৱা পিছপৰা অঞ্চল, এনেকুৱা ধৰণৰ ৰাস্তা ঘাট, এই মানুহখিনি আজি প্ৰায় 15-20 বছৰ ধৰি আমাৰ চৰকাৰৰ পক্ষত নাই। মানুহখিনিক বদৰুদ্দিন আজমলে ধৰ্মৰ আৱেগত মানুহখিনি এণ্ডাৰত ৰাখিছে। আজিৰ এই মানুহখিনিয়ে ৰাজনীতি কি বস্তু বুজি নাপায়। এই মানুহখিনিয়ে ভোট কাক দিলে উন্নতি হ'ব এইখিনি বুজি নাপায়, কাৰণ এই মানুহখিনি ধৰ্মৰ হতুৱাই মানুহখিনিক আৱেগিক কৰি ৰাখিছে আৰু মানে কোনো ধৰণৰ ডেভেলপমেণ্টৰ লগত মানুহখিনি জড়িত নহয়। সেই মৰ্মে মই মোৰ সজাতি দলটো লৈ পেলাই প্ৰত্যেক গাঁৱে কোণে বয়ে মই সোমাই পেলাই দেখিলোঁ মানুহখিনিয়ে আমাক অসম গণ পৰিষদ সমৰ্থন কৰিছে, ভোট দিব বুলি প্ৰতিশ্ৰুতিও দিছে, কিন্তু এটা আৱেগিক হিচাপে সিহঁতক কৈছে যে সিহঁতৰ কোনো উন্নয়ন হোৱা নাই। আৰু উন্নয়ন বৰ্তমান চৰকাৰৰ লগত মানুহখিনি থকাৰ ইচ্ছা আছে, কিন্তু আমি যিখিনি পাইছোঁ আৰু যিখিনি আমাৰ দলীয় নিয়ম নীতিৰ ভিতৰেদি আমি মানুহখিনিক ভোট বিচাৰিছোঁ। আৰু ইনশাল্লাহ জাভেদ ইছলাম ধুবুৰী লোকসভা সমষ্টিত জয় হোৱাটো নিশ্চিত। আৰু স্থানীয় প্ৰাৰ্থী, গতিকে এইবাৰ মানুহে নগাঁৱৰ পৰা অহা, হোজাইৰ পৰা অহা মানুহক ভোট নিদিয়ে। নগাঁৱৰ পৰা আপোনালোকে জানে চামগুৰিত মন্ত্ৰী হৈ থকাত কিমান উৎপাত কৰিছিলে, সেই মানুহজন আজি ধুবুৰীত আহিছে। এই নিষ্পেষিত মানুহবিলাকে ভয় খায় এই মানুহবিলাকক দেখিলে। বদৰুদ্দিন আজমলক হুজুৰ বুলি সন্মান কৰে, কিন্তু তেওঁৰ যিটো ৰাজনৈতিকভাৱে ধুবুৰীবাসী মানুহে আপোনাৰ যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তথা চামগুৰি সমষ্টিৰ বৰ্তমান বিধায়ক, তেখেত যে প্ৰাৰ্থী হৈছে, ধুবুৰীৰ মানুহে সেইখিনি অৱগত আছেনে? তেখেতৰ যে অনাগত দিনত যে 15 বছৰ শক্তিশালী মন্ত্ৰী আছিল, তাৰপিছত বৰ্তমানৰ চামগুৰি বিধায়ক, চামগুৰি সমষ্টি তথা ধৰ্মীয় সংখ্যালঘুৰ হৈ যে কোনো ধৰণৰ কাম কৰা নাই, মাত মাতা নাই, সেইটোৰ বিষয়ে ধুবুৰীবাসী অৱগত আছেনে নাই? নিশ্চয় অৱগত আমি কৰিছোঁ আৰু অৱগত নিজে সিহঁতো আছে। চাওক, চামগুৰি সমষ্টিত মন্ত্ৰী হৈ থকাৰ সময়ত মানুহখিনিক উন্নয়নৰ মুখত ঠেলি নিদি মানুহখিনিক এণ্ডাৰৰ মুখলৈ ঠেলি দিছিলে। তেতিয়া গুণ্ডামি, নানান ধৰণৰ প্ৰলোভন, আমুক তামুক এইবিলাক কৰিহে মানুহৰ পৰা ভোট বিচাৰিছিলে। আৰু 15 বছৰ ৰাজত্ব কালত সংখ্যালঘু মানুহ যিমান আজি পিছপৰা হৈ আছে, একমাত্ৰ জগেৰে ৰকিবুল হুছেইন সংখ্যালঘু বিধায়ক মন্ত্ৰীসকল। আজিৰ এই আমাৰ মুছলিম মানুহখিনি, সংখ্যালঘু মানুহখিনি ইমান নিষ্পেষিত মানুহ আৰু ইমান উন্নয়নৰ লগত মুখ নেদেখা মানুহ, কিন্তু একমাত্ৰ আমাৰ সংখ্যালঘু মন্ত্ৰী বিধায়কৰ মাজত হেড অফ দ্য বছ আছিল ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইন ইচ্ছা কৰিলে গোটেই অসমৰ সংখ্যালঘু মানুহক মাটিৰ পট্টা দিব পাৰিলে হয়, সংখ্যালঘু মানুহক পুনৰ সংস্থাপন দিব পাৰিলে হয়, গৰাখহনীয়া ৰোধ কৰিব পাৰিলে হয়, সংখ্যালঘু মানুহক চাকৰি বাকৰি নানান ধৰণৰ সুবিধা দি, ৰাস্তা ঘাট সুবিধা দি চৰকাৰৰ মানে সেই কাম কৰিব পাৰিলে হয়, কিন্তু আচলতে কৰা নাছিল। আপোনাৰ চৰকাৰৰ লগত আপোনাৰ সংগ দি বা মিলাপ্ৰীতিত কাম কৰিবলৈ হ'লে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ দুটা চান্স আছে। এটা হ'ল বৰপেটা আৰু এটা হ'ল ধুবুৰী। এই দুয়োটাতে আপোনাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গতিকে বৰ্তমানত যদি ধৰ্মীয় সংখ্যালঘুসকলে এই দুজন প্ৰাৰ্থীৰ জিকাই আনে, তেনেহ'লে অসম চৰকাৰৰ লগত এটা সংগতি দিয়া এটা উন্নয়নমূলক কাম কৰিব পাৰিব। আৰু তাৰে আপুনি বিভিন্ন জেগাত ঘূৰিছে, প্ৰচাৰ কাৰ্য চলাইছে। বৰ্তমানত কেনেকুৱা পৰিস্থিতি আছে, তাৰ পৰা উঠি আহিব নেকি আমাৰ এই অসম গণ পৰিষদৰ? হয়, মানুহৰ যি ধৰণৰ ভাৱমূৰ্তি দেখিছোঁ, মানুহৰ ভোট দিবলৈ আগ্ৰহী হৈ আছে। আজিৰ দিনত যদি ইয়াত ইলেকশ্যন হৈ যায়, আমাৰ কেণ্ডিডেট জিকিব, এনেকুৱা মানুহ আগ্ৰহী হৈ আছে। মানুহ আজি চাওক, আজমলৰ জৰা ফুকা ৰাজনীতিৰ পৰা মানুহ পৰিহাৰ কৰিছে। ৰকিবুল হুছেইন নগাঁৱত লোকসভা সমষ্টিত 11 লাখ ভোটাৰৰ সংখ্যালঘু ভোট সেইখিনি মানুহ শিক্ষিত মানুহ, তাত ইলেকশ্যন খেলি জিকিব নোৱাৰাৰ কাৰণে ভাবিছে নিষ্পেষিত অঞ্চলত এই ধুবুৰীত ইলেকশ্যন খেলি জিকাৰ এটা চিন্তা লৈ আহিছিলে। যে এইখিনিও মানুহে বুজি পাইছে যে তোমাৰ লোকেল জেগাত তুমি গৈ কি কৰা, আমাৰ ইয়াত কোনো ধৰণৰ তোমাৰ স্থান নাই, বদৰুদ্দিন আজমলৰো স্থান নাই। ইয়াতে স্থানীয় মানুহখিনিয়ে আমাৰ লগত মত প্ৰকাশ কৰিছে। স্থানীয় হিচাপে প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ ল'ৰা জাভেদ ইছলাম, তেওঁক ভোট দি জয়যুক্ত কৰি চৰকাৰৰ লগত সমভাগী হ'ব আৰু উন্নয়নৰ লগত সংখ্যালঘু মানুহ জড়িত হ'ব। দেখা গৈছে আপোনাৰ কংগ্ৰেছে মানে শক্তিশালী সিহঁতৰ যিটো হেৰি আছে, প্ৰিয়ংকা গান্ধীকো আনিছে ধুবুৰী মানে উঠোৱাৰ কাৰণে। আৰু আপোনাৰ বৰ্তমানত মুখ্যমন্ত্ৰীও গৈছে। গতিকে বৰ্তমানত আপোনাৰ যিজন AGPP যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম,
তেখেত কি বিজয়ৰ বাট মুকলি আছেনে? চাওক, প্ৰিয়ংকা গান্ধী ইয়াত আমাৰ অসমত কোনো ধৰণৰ প্ৰভাৱ নাই, ৰাহুল গান্ধী আহিলেও কোনো প্ৰভাৱ নাই। কেইদিনমান আগতে ভাৰত ন্যায় জোৰো যাত্ৰা কৰিছিলে, চাওক কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল, এতিয়াও নপৰে আৰু ভৱিষ্যতেও নাথাকে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি প্ৰতিশ্ৰুতি দিয়ে আখৰে আখৰে পালন কৰে, মুখ্যমন্ত্ৰী যি ভাবে সেইটো আখৰে আখৰে পালন কৰে। সংখ্যালঘু মানুহৰ হৈ বহুত কাম কৰিছে মুখ্যমন্ত্ৰী মহোদয়, আৰু আগলৈও কৰিব। গতিকে আমাৰ সংখ্যালঘু মানুহক মই আহ্বান জনাম, আপোনালোকে মুখ্যমন্ত্ৰীৰ সমভাগী হওক, মুখ্যমন্ত্ৰীৰ সহযোগী হওক, অসম চৰকাৰৰ সহযোগী হওক, কেন্দ্ৰীয় ভাৰত চৰকাৰ NDA চৰকাৰ হ'ব। গতিকে আপোনাৰ চৰকাৰ সমভাগী হওক, উন্নয়নৰ লগত সংখ্যালঘু মানুহ থাকিব। ঠিক আছে, ধন্যবাদ।